আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়তে উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো শিক্ষানগৰী পাঠশালাৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আজি সৰস্বতী পূজাৰ দিনাখনে উখল মাখল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ চৌদিশে চাবলৈ গ'লে আজিৰ এই পবিত্ৰ দিনটোত শিক্ষাৰ্থীসকল ওলাই আহিছে আৰু ওলাই আহি সৰস্বতী মাৰ ওচৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। আগন্তুক দিনছোৱাত তেখেতসকলৰ যাতে ছাত্ৰ ছাত্ৰীৰ পাঠদানসমূহ ভাল ধৰণে যায় তাক লৈ সকলোৰে উৎকণ্ঠাৰে ৰৈ আছে। আৰু এই মুহূৰ্তত যিহেতু বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছো, সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকৰ বিদ্যালয়তো অনুষ্ঠিত কৰিছে, কি ক'ব? মই শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰতি বছৰৰ দৰে এইবাৰ আমি সৰস্বতী পূজা উদযাপন কৰিবলৈ লৈছো। আপোনালোকে দেখিছে, মাত্ৰ এইবাৰ এটা ব্যতিক্ৰম, আমি মণ্ডপটো ভালদৰে বনাব নোৱাৰিলো। অন্যবাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে এমাহমান কষ্ট কৰি মণ্ডপটো ধুনীয়াকৈ বনায় আৰু বিভিন্ন বিদ্যালয়ৰ লগতে মহাবিদ্যালয় বা অন্যান্য প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল শুভাকাংক্ষী ৰাইজেও এই মণ্ডপটো চাবলৈ আহে। কিন্তু এইবাৰ আমি মণ্ডপটো জাষ্ট আমাৰ টেণ্ট হাউচৰ কাপোৰেৰে কিবাকে এটা প্ৰতিমাটো সোমাব পৰাকৈ এটা ঘৰ হিচাপে তৈয়াৰ কৰিছোঁ। আৰু পূজা ভাগ আমি সুন্দৰকৈ আজি এইবাৰ পালন কৰিছোঁ। খানা বা অন্যান্য দিশ ঠিকেই আছে, মাত্ৰ আমাৰ শতবৰ্ষ গ'ল, সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মণ্ডপটো অন্যবাৰৰ দৰে সজাব নোৱাৰিলে, তাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ। শতবৰ্ষ আমাৰ সুন্দৰকৈ হৈ গ'ল, আপোনালোকে জানে, শতবৰ্ষ দেখিছে। আৰু বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শক্তিশালী আমাৰ সহকৰ্মীবৃন্দই লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী শুভাকাংক্ষীসকলে আপোনালোকৰ সংবাদ মাধ্যমে যিখিনি সহযোগিতা কৰিলে তাৰ বাবে মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বছৰৰ এটা দিনত আচলতে ছাত্ৰ ছাত্ৰীসকল উৎকণ্ঠাৰে বাট চাই থাকে সৰস্বতী পূজাটো কেনেধৰণে পালন কৰিব। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব্যতিক্ৰম নহয়। ৰাতিপুৱাৰ পৰা কেনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ সহযোগিতা অনুষ্ঠানটি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত? ৰাতিপুৱাৰ পৰাই আহিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল, কিছুমানে হয়তো খুব পুৱাই আহিছে আৰু শিক্ষকসকলো আহিছে, বহুতে যাৰ যি দায়িত্বত আছে আৰু আহি নিজৰ নিজৰ কামত লাগিছে। পূজা ভাগ আমাৰ ইতিমধ্যে সমাপ্ত হ'ল। আমাৰ এতিয়া পুষ্পাঞ্জলি চলি আছে আৰু পুৰোহিতে সময়মতে আহি পূজা ভাগ সমাপ্ত কৰিছে। ছাত্ৰ ছাত্ৰীসকলে যিমানখিনি যা যোগাৰ লাগে সকলোতে সহযোগিতা কৰিছে। সুন্দৰকৈ আমাৰ গোটেইখিনি চলি আছে। এতিয়া আমাৰ খানা আৰম্ভ হ'ব। আপুনি উল্লেখ কৰিছে অনুষ্টুপীয়াভাৱে এইবাৰ অনুষ্ঠিত কৰিছে। আগন্তুক সময়ছোৱাত সৰস্বতী পূজাৰ দিনাখন কেনেধৰণৰ কাৰ্যসূচীৰে আচলতে মন আছে আপোনালোকৰ? অনুষ্টুপীয়া নহয়, মাত্ৰ মণ্ডপটোহে এইবাৰ আমি ভালদৰে বনাব নোৱাৰিলোঁ। অন্যবাৰ ব্যতিক্ৰম হয়। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মণ্ডপ বুলি ক'লে এটা পৃথকতা থাকে, এটা বিশেষত্ব থাকে। এইবাৰ আমি সেইটো কৰিব নোৱাৰিলোঁ। বাকীখিনি চব ঠিকে আছে। আগন্তুক দিনৰ মণ্ডপো ভাল হ'ব বা সুন্দৰকৈ হয়তো পৰিকল্পিতভাৱে ছাত্ৰ ছাত্ৰীসকলে এটা দিনে পায়। এই দিনটো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক বন্দনা কৰা হয়। শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ মানুহে ইয়াৰ লগত জড়িত হয়। গতিকে ভাল হ'ব নিশ্চয়, আশা ৰাখিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে বজালী কেইবাখনো শিক্ষানগৰে সেয়া কওক আপুনি সত্যদেৱ বিশ্ববিদ্যালয়, পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, আনন্দৰাম বৰুৱা একাডেমী, সমান্তৰালভাৱে বজালীৰ বিভিন্ন প্ৰান্তৰ যিকেইখন বিদ্যালয় মহাবিদ্যালয় আছে আটাইকেইখন বিদ্যালয় মহাবিদ্যালয়তে আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী যি সৰস্বতী পূজা, এই সৰস্বতী পূজাৰ দিনটোত উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। আৰু এই মুহূৰ্তত যিহেতু মই বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত আছোঁ আৰু বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণতো ৰাতিপুৱাৰ ভাগৰে পৰা ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে আৰু ওলাই আহি আজি যি তেখেতসকলৰ সৰস্বতী পূজাৰ কাম কাজসমূহ আছিল এই কাম কাজসমূহ সুচাৰুৰূপে পালন কৰাও পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।